এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in ত নতুন ভাৰত, নতুন আকাশবাণী। আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো যুৱ কৰ্মশালাৰ এটি খণ্ড। আপোনালোকে জানে যে আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ তৰফৰ পৰা আমি এটা পদক্ষেপ লৈছিলোঁ যে যুৱ কৰ্মশালা অনুষ্ঠানটিত অসমীয়া চিৰসেউজ গীতৰ চৰ্চাৰ এটা ধাৰা আমি আৰম্ভ কৰিব বিচাৰিছিলোঁ। আৰু ইয়াৰ যোগেদি যিসকল ব্যক্তিয়ে নিজে গীতটিত কণ্ঠদান কৰিছে বা যিসকলে লিখিছে বা সুৰ কৰিছে, তেখেতসকলৰ পৰা পোনে পোনে নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকে যাতে শিকিব পাৰে, যিসকল শ্ৰোতাই অনুষ্ঠানটি শুনি আছে তেওঁলোকে যাতে পোনে পোনে তেওঁলোকৰ পৰাই শিকিব পাৰে, তাৰ বাবে আমি এটা পদক্ষেপ লৈছিলোঁ। আৰু সেই ধাৰাটো অব্যাহত ৰাখি আজিও যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডত আমি ইয়াত একেলগ হৈছোঁ। আজি আমাৰ সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী, তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰশান্ত বৰদলৈ। আপোনাক আমি আদৰণি জনাইছোঁ আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানটিত। ধন্যবাদ। আপুনি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ, গুৱাহাটী কেন্দ্ৰৰ সৈতে বহু বছৰ ধৰি আপুনি জড়িত। প্ৰথমেই আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'লৈ আহিছে, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল আপোনাৰ সন্মুখত বহি আছে, নিশ্চয় আপোনাৰো ভাল লাগিছে? নিশ্চয় ভাল লাগিছে, কাৰণ মই থাকোঁ ডিব্ৰুগড়ত, হয়, কিন্তু মোৰ প্ৰথম সম্পৰ্ক আছিলে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ। মই 1967 চনতে পঢ়ি আছিলোঁ তেতিয়া। হয়, তেতিয়াই তাৰমানে গুৱাহাটী আকাশবাণীৰ পৰা গীতিকাৰ ৰূপে মই অনুমোদন পাইছিলোঁ আৰু সংগীতত সেইকাৰণে সম্পূৰ্ণকৈ সোমাই যোৱাৰ সুবিধা এটা পাইছিলোঁ। কাৰণ এই গীতিকাৰ হিচাপে অনুমোদন পোৱাৰ লগে লগে শিল্পীসকলৰ সান্নিধ্য সুবিধা হৈছিলে। আৰু সেই হিচাপে মই গুৱাহাটী প্ৰায়খিনি শিল্পী মানে সেই সময়ৰ পৰা পাই আহিছোঁ। আৰু মাজে মাজে গুৱাহাটী ইয়ালৈ অহা হয়। অৱশ্যে মই তাৰ পাছত ডিব্ৰুগড়ত যেতিয়া 1975 চনত ষ্টুডিঅ' হ'ল তাত ৰেডিঅ'ত, তেতিয়া তাৰপিছত ডিব্ৰুগড় মানে জড়িত হৈ পৰিলোঁ। অব্যাহত আছে আৰু অসমৰ সংগীত জগতত অতি শ্ৰদ্ধাৰে লোৱা এটি নাম হৈছে প্ৰশান্ত বৰদলৈ। আপোনাৰ যি অপূৰ্ব সৃষ্টিৰাজি সকলোৱে খুব ভাল পায়, নতুন প্ৰজন্মই এতিয়াও তাৰ চৰ্চা কৰি ভাল পায়। গতিকে আজি তেনেকুৱা এটা ধাৰাৰ মাজতে এই সময়খিনি আমি অতিবাহিত কৰিব বিচাৰিছোঁ আপোনাৰ সৈতে। প্ৰথমে আমি চিনাকি কৰাই দিওঁ আমাৰ যিসকল অংশগ্ৰহণকাৰী আছে। আমাৰ হোজাই লংকাৰ পৰা তেখেত মৰমী দেৱী, মৰমীক আদৰিছোঁ। মই আদৰিছোঁ বহ্নিমান গোহাঁই, তেখেত তিনিচুকীয়াৰ। বহ্নিমান আয়ান, তেখেত কলিয়াবৰৰ, আদৰিছোঁ। তনয়া গুৱাহাটীৰ, আদৰিছোঁ। নগাঁৱৰ পৰা আমাৰ সৈতে আছে কীৰ্তি কৃষ্টি বৰা, আদৰিছোঁ। প্ৰীতি মল্লিকা, তেখেত নামৰূপৰ, তেখেতক আমাৰ অনুষ্ঠানত আদৰিছোঁ। আৰু আমাৰ সৈতে আছে ডেমিৰাজ ডেকা, তেখেত মৰিগাঁৱৰ, আদৰণি জনাইছোঁ। আজি আমি এইখিনি সময় সুৰীয়া সময় অতিবাহিত কৰিম। প্ৰথমেই আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি নিশ্চয় আপোনাৰ ভাল লাগিছে? খুবেই ভাল লাগিছে। অলপ সেই সময়ৰ স্মৃতি ৰোমন্থন কৰিব নেকি? আৰম্ভণি সময়ৰ প্ৰথম যেতিয়া আপুনি গীতিকাৰ হ'ল, প্ৰথম আপোনাৰ গীতটো কোনে আকাশবাণী গুৱাহাটীত বাণীবদ্ধ কৰিলে, সেই আৰম্ভণি কথা অলপ ক'লে ভাল লাগিব। আৰম্ভণিতে মোৰ এনেকুৱা হ'ল, প্ৰথমে যেতিয়া অনুমোদন পালোঁ, হয়, তাৰপৰা এদিন হঠাৎ চিঠি এখন পালোঁ যে তোমাৰ গান এটা ব্ৰডকাষ্ট হ'ব। হয়, তৃপ্তি বৰুৱা বুলি কোনোবা এগৰাকীয়ে গাব। হয়, মই ৰেডিঅ'ৰ কাষত বহি আছোঁ, সাংঘাতিক থ্ৰিল, কাৰণ তেতিয়া গীতিকাৰ বুলি কয়। হয়, তেতিয়া মই গীতিকাৰ আৰু সেইটো এটা অনুভৱ আছিলে। কিন্তু কথাটো হ'ল কি, তাৰ পাছতেই যেই মই এপ্ৰুভ হ'লোঁ, তেতিয়া আমাৰ ডিব্ৰুগড়ত জ্যোতিষ ভট্টাচাৰ্য নামৰ সকলোৱে জানে আৰু অতি শ্ৰদ্ধা, অতি উচ্চমানৰ। আৰু আমি তাৰমানে জ্যোতিষ দা বুলি মাতোঁ। জ্যোতিষ দাক বাটত দেখিলে হাঁহি এটা মাৰিলে আমাৰ জীৱন সাৰ্থক হয়। দেখিবলৈ অত্যন্ত ধুনীয়া মানুহ এজন, অত্যন্ত ভাল গান গায়, অসমত নামী মানুহ। কিন্তু এই খালি মাত এটা মাতে আৰু, কাৰণ আমি জুনিয়ৰ। এদিন কিন্তু জ্যোতিষ দা সোমাই আহি পেলাই মোক ক'লে যে প্ৰশান্ত, তোমাৰ গান বোলে এপ্ৰুভ হৈছে, বৰ ভাল পাইছোঁ, তুমি মোক এটা গান দিবা। সেয়ে মোৰ আচল
জাৰ্নিটো কিন্তু আৰম্ভ কৰিলে জ্যোতিষ দাই হয় কাৰণ তাৰ আগতে তাৰমানে মই যেতিয়া গীত মাত গাইছিলোঁ দুই এটা নিজে লিখিও গাবলগীয়া হৈছিলে ফাংচনত সেই সময়ৰ কথা আৰু পঢ়ি থকা অৱস্থাৰ কিন্তু জ্যোতিষ দাই যেতিয়া গান বিচাৰিলে মই এতিয়া গান দিব লাগিব আৰু জ্যোতিষ দাক যি ধৰণৰ গান মই গাই আছিলোঁ কলেজীয়া অৱস্থাত সেই ধৰণৰ নহয় তাৰমানে জ্যোতিষ দাৰ লগত মিলাকৈ হয় চিৰিয়াছনেছটা আহিলে তেতিয়া মই এটা গীত দিলোঁ জ্যোতিষ দাক জীৱন পাত্ৰটি তুমি কিহেৰে পূৰ্ণ কৰিবা জীৱন প্ৰশ্নটি ৰাত হেৰালে কিদৰে উত্তৰ বুজিবা যি পোৱা যায় তাৰ বাবে জানো মাথো হাঁহিবা যি পোৱা নাই তাৰ বাবে জানো মাথো কান্দিবা এনেধৰণৰ এটা গীত দিলোঁ জ্যোতিষ দাৰ গীতটো ৰেডিঅ'ত গালে ইয়াত খুব জনপ্ৰিয় হৈছিলে তেতিয়া সেইটোৱে মই এফালৰ পৰা কওঁ যে মোৰ জীৱনৰ আৰম্ভণি প্ৰকৃত আৰম্ভণি কাৰণ তাৰ আগতে যিবোৰ গীত মাত কৰিছিলোঁ এইবোৰ ফাংচনত গাবৰ কাৰণে সেই সময়ত কলেজীয়া বয়স এই ধৰণৰ গান আৰু তাৰ পৰা আৰু মানে নিৰবিচ্ছিন্নভাৱে আহি আছোঁ হয় খুব ভাল লাগিছে আচলতে আমাৰ সৌভাগ্য যে আপোনাক আমি এনেকৈ পাইছোঁ আৰু নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে পোনে পোনে আপোনাৰ পৰাই আপোনাৰ গীত এতিয়া শিকিব প্ৰথমে আমি আজি অনুষ্ঠানত কোনটো গীতৰ চৰ্চা কৰিম প্ৰথমে মই ভাবিছোঁ ভাল লাগে মোৰ ফুলপাহি পুৱা উঠিয়ে দেখি খুব ভাল লগা এটি গীত আৰু সেই গীতটো মানে কি মই এওঁলোকক যাকে ক'ম এতিয়া যে কথাটো হৈছিলে কি যেতিয়া গীতটো লিখিছিলোঁ সুৰ কৰিছিলোঁ তাৰ পটভূমিটো এনেকুৱা আছিলে তাৰমানে ডলি ঘোষ আমাৰ ডিব্ৰুগড়ৰে আৰু ডলি ঘোষৰ মানে এটা কেৰেক্টাৰ এটা আছিলে যে ডলি ঘোষ আহিম বুলি যেতিয়া কৈ দিলে আৰু 8টা বজাত প্ৰায় আহে যে 8টা মানে 8টাতে আহে মানে ঘড়ীৰ কাটা মিলাব পাৰি ইফাল সিফাল নহয় তো মই সেইদিনা চাহ তাহ খাই বাহিৰত বহিছোঁ বহি এই মানে কি লেজাৰ টাইম আৰু চাহ খাই ৰাতিপুৱা হঠাৎ মনত পৰিলে ডলি আহিব আৰু ডলি অহা মানে কিন্তু গান এটা লাগিব তাৰমানে নহ'লে মুখখন বেয়া হৈ যায় গতিকে সেইটো এটা মানে অভিমান আৰু প্ৰভোকেশ্যন যে গান এটা কৰিব লাগিব এতিয়া ভাল গান এটা এই তেনেকুৱাতে দেখিছোঁ আমাৰ ঘৰৰ সন্মুখতে ফুলনি আছিলে ফুলনি মানে 2-এজোপা ফুলৰ তেতিয়াই এই গানটোৰ সৃষ্টি একচুৱেলি সেই মানে ফুলৰ হেৰি দেখি কাৰণ তেতিয়া ভাবিবলৈ মোৰ সময় নাই বেলেগ কি টপিকৰ ওপৰত কি গান কৰিম আৰু তাৰ গানটো ঠিক ভিতৰলৈ আহিলোঁ গানটো কৰিলোঁ লিখিলোঁ সুৰ কৰিলোঁ ডলি ইতিমধ্যে আহি পালেই শিকালোঁ আৰু ডলিয়ে এই গানটো গাইছিলে হয় গীতটিৰ কথাখিনি যদি অলপ পঢ়ি দিয়ে তেতিয়াহ'লে যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকে বহুতে লিখি ল'ব বিচাৰিব আৰু এওঁলোকেও লিখি ল'ব এবাৰ মই কৈ যাওঁ হয় কথাখিনি এনে ভাল লাগে মোৰ ফুলপাহি পুৱা উঠিয়েই দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পূবৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি আই মোক জগাবি সদায় সৰা শেৱালি বুটলি আনিম আই সৰা শেৱালি বুটলি আনিম এধানি মালা গাঁঠিবলৈ কাৰ হাঁহি মন চুমি আই মোক জগাবি সদায় দুবৰি বনত মুকুতা চাবলৈ ৰম সদায় মই বাট চাই কাৰ ছবি উঠে ভাহি বাহ কি সুন্দৰ কথাখিনি ৰাতিপুৱাৰ পৰিৱেশটো আৰু সেই মই যিটো ক'লোঁ ঠিক মোৰ এতিয়া মনত পৰিছে তাৰমানে সেই মুহূৰ্তটো আৰু ভাল লাগিছে আপোনাৰ চকুত ভাহি উঠিছে সেই সময়খিনি আৰু যেতিয়াই সংগীতৰ পৰিৱেশ এটা পাওঁ সদায় ভাল লাগে হয় আৰু তাত এনে মন্থন আৰু ভাল লাগে খুব ভাল লাগিছে আমি খুব ভাল লগা এটি গীতেৰে আৰম্ভ কৰিম এতিয়া তেনেহ'লে আমি আৰম্ভ কৰোঁ ভাল লাগে মোৰ ফুলবাহী পুৱা উঠিয়েই দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি ভাল লাগে মোৰ ফুলবাহী পুৱা উঠিয়েই দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পূবৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি ভাল লাগে মোৰ ফুলপাহি পুৱা উঠিয়েই
লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি জগাবি সদায় খৰা সেৱাৰী বুটলি মানি মাই খৰা সেৱাৰী বুটলি আনি এধাই মালা গাইবলে কাৰ হাঁহি মন চুমি কাৰ হাঁহি মন চুমি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি জগাবি সদায় দুবৰি বনত মুকুতা চাবলৈ দুবৰি বনত মুকুতা চাবলৈ সদায় মই বাট চাই কাৰ ছবি উঠে ভাহি কাৰ ছবি উঠে ভাহি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পূবৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি ঠিক আছে তেওঁলোকে মানে ধুনীয়া হেৰি কৰিছে ভাল লাগিছে এবাৰ তেওঁলোকে নিজেই গাওক এবাৰ তোমালোকে গোৱা হা 1 2 3 4 ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পূবৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি আই মোক জগাবি সদায় খৰা সেৱাৰী বুটলি আনি মাই খৰা সেৱাৰী বুটলি আনি এধাৰি মালা গাঁঠিবলে কাৰ হাঁহি মন চুমি কাৰ হাঁহি মন চুমি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়ে দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি এই গীতটো কিমান চনত বাণী বন্ধন কৰা হৈছিল? এইটো 73 মানত কৰিছে। 73
স্যাৰ আপুনি যেহেতু ক'লে গানটো যেতিয়া আপুনি লিখিছিলে বা যেতিয়া আপুনি যেতিয়া সুৰটোৰ কথা ভাবিছিলে আপুনি আপোনাৰ বাগিচাখনক চাই আছিলে কিন্তু স্যাৰ সেই ইনস্পিৰেশ্যনটো যেহেতু আপুনি এজ এ সুৰকাৰ ইমান বছৰ ধৰি চিৰসেউজ গীত আমাক দিছে প্ৰত্যেকবাৰ এনেকুৱা ইনস্পিৰেশ্যন আপুনি পাইছেনে যে এনেকুৱা এটা ইনস্পিৰেশ্যনৰ পাই আপুনি গীত এটা আপুনি ৰচিছেনে নে প্ৰত্যেকটো গীতৰ আঁৰত কিবা এটা পটভূমি থাকে অৱশ্যে কিবা এটা পটভূমি থাকে আৰু কেতিয়াবা আকৌ কি হয় প্ৰয়োজনত গান এটা কৰিব লাগে মোৰ আকৌ কথা হয় কি মই যিমান গীত কৰিলোঁ বহুত গীতেই কৰা হৈছে সকলোবোৰ কিন্তু সুৰ প্ৰথমে কৰোঁ আপুনি সুৰ প্ৰথমে সুৰ কৰোঁ সুৰ কৰাৰ লগে লগে মই কি হয় তাৰ বেকগ্ৰাউণ্ড এটা পাওঁ তাৰ মানে মুড এটা পাওঁ হয় আৰু তেতিয়া তাৰমানে কথাখিনি যেন অট'মেটিকেলি আহে মানে প্ৰয়োজন অনুসৰি সুৰ এটা কৰিলোঁ কৰি পেলাই সুৰে যেন কথাক বিচাৰি আনে সেইকাৰণে মানে কেতিয়াবা কি হয় সেইটোত যদি কেতিয়াবা দেৰি লাগে তেতিয়া গানটো বহুত দিন লাগে কিন্তু এনেকুৱাও দিন গৈছে মোৰ মানে য'ত মানে মই ৰাতিটোৰ ভিতৰতে ভালেমান গীত কৰিবলগীয়া হৈছে মানে সেই ইনস্পিৰেশ্যনটো যদি থাকে আৰু সেই মুডটো যদি সুৰে লৈ আনে আপুনি ভাবে যে সুৰটো আগতে কৰিলে আপোনাৰ সহজ হয় মোৰ কাৰণে চবৰে নহয় কোনোবাই হয়তো আৰু মোৰটোৱেই যে শুদ্ধ মই এইটো নকওঁ কিন্তু মই সেইটো মানে প্ৰত্যেকৰে নিজা এটা ধৰণ থাকে আৰু মই সদায় সুৰটো মানে থিম এটা লওঁ থিম এটা মনত থাকে প্ৰয়োজনত বা পৰিৱেশত এটা থিম আহে সেই অনুযায়ী সুৰ এটা কৰোঁ কৰি উঠি কথা মানে তাত আহি যেন নিজে সোমাই যায় কথাখিনি খুব ভাল লাগিছে আৰু সেই সময়ত আপুনি বহু শিল্পীক পাইছে আৰু আপোনাৰ প্ৰতিটো গীতেই শ্ৰোতাই আদৰি লৈছে আৰু প্ৰতিটো গীতৰে শিল্পীসকলে আপুনি যি ধৰণে বিচাৰিছে হয়তো ঠিক তেনেকৈ গাইছে আপুনি পোৱা সেই শিল্পীসকলৰ কথা কওকচোন সেই সময়ৰ মই সেই সময়ৰ মানে শিল্পীসকল সঁচাকৈ বৰ কমিটেড আছিলে যেনেকৈ মই এটা উদাহৰণ দিওঁ তাৰ ভিতৰত কুল বৰুৱা মোৰ খুব মানে আৰম্ভণিখিনি খুব ভাল বন্ধু আছিলে আৰু খুব মানে শিল্পী হিচাপে আৰ্টিষ্ট হিচাপে মানে গায়ক হিচাপে অতি উচ্চ মানৰ আছিল আনুভূতিক আছিলে আৰু খুব বন্ধু আছিলে তেতিয়া চিঠিৰ আদান প্ৰদানহে হয় এইবিলাকৰতো নাই 68 69ৰ কথা কৈছোঁ 70ৰ কথা কৈছোঁ এটা গান মোৰ মনত আছে তাৰমানে মই ক'লোঁ যে চিঠি লিখিলোঁ যে মই আমুক দিনা আৰু তেতিয়া দিনৰ বাছ ৰাতি বাছ টাছ নাই আৰু গতিকে প্ৰগ্ৰেম ফিক্স থাকে মই দিনত আহিম মই ঠিক হেৰিৰ পৰা নামিছোঁ বাছৰ পৰা নামিছোঁ কুলবৰুৱাই আকৌ বাছ ষ্টেণ্ডতে কাম কৰে নহয় তো মই দেখিছোঁ বাছখন আহি ৰৈছে কুলবৰুৱাই মানে দেখা পালোঁৱেই তাৰপিছত আৰু আগবাঢ়ি আহিলে আহি আৰু বেগ এটাহে থাকে হাতত আৰু তাৰপিছত লৈ গ'ল সন্মুখৰ এখন চাহৰ দোকান লৈ গজা চাহ খোৱালে খোৱাৰ পাছত মোক ক'লে এটা গান লাগে গানটো তেওঁ গুণগুণাই শুনালেই মোক তেওঁ কৈছে খুব সোনকালে লাগে গানটো তাৰপৰা গানটো মই যিটো শুনালে যিটো ৰিডিম দিলে তো মই দেখিলোঁ মোৰ কি পাম মই মানে কি বেকগ্ৰাউণ্ড লওঁ এতিয়া আৰু কুলৈও অকণমান তেনেকুৱা প্ৰকাশ কৰিলে তাৰমানে মই বাছত যেতিয়া আহিছোঁ তো বাছত এজনী ছোৱালী আহিছিলে ছোৱালীজনী ধুনীয়া ছোৱালী চবৰে চকু পৰিছে মই চাগে চাইছোঁ এইটো এবাৰ তেতিয়া কিন্তু মোৰ আকৌ মনত এটা ভাৱ এটা আহিছে কি যে ছোৱালীজনী মানে যদি তেতিয়া আজিকালি যেনেকৈ পাৰ্লাৰ টাৰ্লাৰ তেতিয়া বৰ বেছি নাছিলে কিন্তু কোনোবাই খুব ৰং সানে মানে এই ছোৱালীজনী মানে খুব ৰং সানিছে আৰু মোৰ তেতিয়া মনতে ভাৱ আহিলে যে তাই যদি ৰং নাসানিলেহেঁতেন নহয় তাই হয়তো বেছি ভাল লাগিলেহেঁতেন দেখি আৰু তেতিয়াই মই সেই তেনেকৈ নেচাবা আজলি ছোৱালী তাতে লিখিলোঁ এবাৰ গুণগুণাই দিব লাগিব গুণগুণাবহে পাৰিম এই কুলবৰুৱাই ইমান ধুনীয়া গাইছিলে তেনেকৈ নেচাবা আজলি ছোৱালী মনকে জুখিবলে নাই তোলা চনী কেনেকৈ বুজাওঁ মই ক'বকে নোৱাৰো তেনেকৈ নেচাবা আজলি ছোৱালী কুকুলা হাজেৰে শেৱালী ধুনীয়া কহুৱা বননি যিদৰে মোহনীয়া নহকে সানিলেও নহয় শুৱনি যদিও চকুকেও ধৰে চাপে মাৰি কেনেকৈ বুজাওঁ মই কেনেকৈ
কেনেকে নোৱাৰো তেনে কোনে চাবা আজলি ছোৱালী। ইমান ভাল লগা এটি গীত আৰু আজি এই কথাখিনি আপুনি ক'লে সেই সময়ৰ স্মৃতি ৰোমন্থন কৰিলে কুল বৰুৱাদেৱকো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ এইখিনি সময়ত বৰ উচ্চমানৰ আছিলে। আৰু মোৰ এটা কথা মনত আছে কুল বৰুৱাক লৈ তেজপুৰত এখন ফাংচন পাতিছিলে মোৰ গীতৰ ওপৰতে পাতিছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামত পাতিছিলে। কুল বৰুৱা আহিলে তালৈ আহি কুল বৰুৱাক মাতিলে কুল বৰুৱা আহিলে কুল বৰুৱাই মানে এই গানটো গাব আৰু কুল বৰুৱাই মোক ক'লে যে কুল বৰুৱাই তেতিয়াৰ প্ৰায় এখনো ফাংচন বোলে বাদ যোৱা নাই য'ত এইটো গান গাবলগীয়া হোৱা নাই মানে এইটো গান গাবই লাগিব। কিন্তু সেইদিনা বজোৱা মানুহ কিন্তু বেলেগ আমাৰ তাত বেলেগ আছে গতিকে কুলই ৰিহাৰ্চেল কৰিছে আৰু তাত যেতিয়া গম পালে যে কুল বৰুৱাই তেনেকৈ নাচাবা ৰিহাৰ্চেল কৰিছে মানে ইউনিভাৰ্চিটি ষ্টুডেণ্ট ওচৰতে মেডিকেলো আছিলে মেডিকেলৰ ষ্টুডেণ্টে ইমান ভৰ্তি হৈ গ'ল আৰু ইমান বঢ়িয়া হৈছিলে তাত কোনোবাই অকণমান ভিডিঅ' কৰিছিলে কিন্তু পিছত ভিডিঅ'টো নাপালোঁ মই। তাৰপাছত কুল বৰুৱা অলপ অসুখ হৈ আছিল নহয় ৰাতি গান গাওঁতে তেওঁৰ অলপ মাতটো বহি গ'ল ঠিক দিনৰ যিটো পাৰফৰ্মেঞ্চ আছিলে ৰিহাৰ্চেলত সেইটো নহ'ল। কিন্তু মই তেনেকুৱা ৰিহাৰ্চেল দেখা নাই দেই মানে হিল্লল ভাঙি আহিছে যে কুল বৰুৱাই তেনেকৈ নাচাবা। আৰু তেওঁৰ মানে কথাটো হয় কি কুল বৰুৱা তোমালোকে নাই পোৱা চাগে ন তাৰমানে তেওঁৰ কথাটো কি প্ৰতিটো কথাতে যিটো এক্সপ্ৰেশ্যন হ'ব লাগে তেওঁৰ মানে বডি লেংগুৱেজ ইমানেই তুমি চাইছা চাগে পাইছোঁ হয় বডি লেংগুৱেজ সাংঘাতিক নহয় প্ৰত্যেকটো মানে হেৰিতে গোটেই মানুহটো লয়লাসে মানে ফেমিনিন নহয় লয়লাস শব্দটো মই কৈছোঁ কিন্তু মানে যেন সোমাই যায় গানটোত সঁচাই খুব ভাল লাগে। সেই সময়বিলাক আমি কটনত থকা সময়ত আমি প্ৰায় এইবোৰ অনুষ্ঠানতে দেখিছিলোঁ বিচাৰক হিচাপে কুল বৰুৱা মিহিৰ বৰদলৈ মোৰ মামা ৰমেন চৌধুৰী তেওঁলোক ৰমেন বৰুৱা তেওঁলোকক আমি দেখোঁ। মিহিৰ বৰদলৈ কথা এটা কওঁ বৰদলৈ মোৰ মামা দেই আহিলে এদিন ডিব্ৰুগড়লৈ আহিলে ৰাতি 9টা মান বজাত আহিছে আহি পেলাই মাক কৈছে যে ক'লৈ গ'লি মই আৰু তেতিয়া দিনকাল ভাল অলপমান দেৰি হয় আৰু ঘৰলৈ আহোঁতে মায়ে কৈছে ইটো নাই ঘৰত মোক গান দুটা লাগে নহয় কাইলৈ মোৰ ৰেকৰ্ডিং আছে ৰেডিঅ'ত অলপ কথাবোৰ তেনেকুৱা আৰু তাৰপিছত কেতিয়া আহিব কেতিয়া আহেতো নাজানো কেতিয়াবা দেৰি কৰে কেতিয়াবা সোনকালে আহে তাৰ বহিলে কিছু দেৰি তাৰপিছত ক'লে যে তাক গান দুটা ঠিক কৰি থবলৈ কবি মাক ক'লে যে মই কাইলৈ ৰেকৰ্ডিং আছে মই আহিম ৰাতিপুৱা 9টা বজাত তো মোক ক'লে মইতো চিন্তাত পৰিলোঁ কাৰণ মিহি পৰিলৈ বুলিলেতো যিকোনো গান নহ'ব তেওঁ গায়কীটো বৰ বেলেগ ধৰণৰ তাৰপাছত এই উদাত্ত মাত মই গান দুটা কৰিলোঁ গোটেই ৰাতি তেওঁৰ লগত মিলাকৈ তেওঁ ৰাতিপুৱা আহিলে মোৰ গান হ'ল নাই মই গান দুটা কৰি দিছোঁ শিকিলে তাৰপিছত 10 বাইছে সি মোক বোলে হেৰি জ্যোতিষ ভট্ট আকৌ খুব একেলগৰ আছিলে একেলগে পঢ়া জ্যোতিষে মোক 10:30 বজাত মাতিছিলে ব'ল যাবলৈ হ'ল তাৰ মই গ'লোঁ মই ভাবিছোঁ যে গান দুটা অলপতে শিকিছেতো মই তাত লগত আছোঁ কিবা দৰকাৰ হ'লে মই কৈ দিম না দৰকাৰ নহ'ল দেই গাই দিলে ৰেকৰ্ডিং ৰেডিঅ' কোনটো গান আছিলে সেইটো আছিলে মই এতিয়া নোৱাৰিম তেনেকৈ তোমালোকে জানিলে যদি জানা ধৰি দিবা বিশাল আকাশৰ পৰা খহি পৰা এটি তৰা এনেহে লাগে ময়ো তেনে এই পৃথিৱীখনি বিশাল আকাশৰ পৰা খহি পৰা এটি তৰা এনেহে লাগে ময়ো তেনে এই পৃথিৱীখনি এইটো আৰু এটা আছিলে যি ফুলনি বহু তেওঁৰ মানে তেওঁৰ কাৰণে কৰাৰ কাৰণে তাৰে ৰজনীগন্ধা তাৰে ৰজনীগন্ধা পুত্ৰ স্নিগ্ধ যি ফুল
কাজিয়া কৰিব পাৰিবা যে তেওঁ গালে কি হ'ব মই নোৱাৰোঁ গাব আৰু তেওঁৰ যিটো ধৰণ আৰু মানে মাত যেনেকুৱা একে ইংলিছ সেই সময়ত দেখিবলৈ বৰ হেণ্ডচাম দেখনীয়া আছিল ইমান ভাল লগা আছিল খুব ভাল লাগিছে আজি কথা পাতি আছোঁ আমি গীতৰ কথা পাতিছোঁ সেই সময়ৰ আপোনাৰ সেই আৰম্ভণি সময়ছোৱাৰো কথা পাতিছোঁ ভাল লাগিছে এতিয়া আজি এটা গান আমি শিকিলোঁ আমি অনুষ্ঠানটো আজিৰ খণ্ডটি সামৰিম এবাৰ সকলোৱে যদি গায় তাৰপিছত আমি আজিৰ খণ্ডটো সামৰিম পৰৱৰ্তী খণ্ডত আমি আন গীতৰ চৰ্চা কৰিম ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পুৱাৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি আই মোক জগাবি সদায় সৰা শেৱালি বুটলি আনি মাই সৰা শেৱালি বুটলি আনি এধাৰি মালা গাঁঠি বলে কাৰ হাঁহি মন চুমি কাৰ হাঁহি মন চুমি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি আই মোক জগাবি সদায় দুবৰি বনত মুকুতা চাবলে দুবৰি বনত মুকুতা চাবলে ৰং সদায় মন বাট চাই কাৰ ছবি উঠে ভাহি কাৰ ছবি উঠে ভাহি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি পুবৰ আকাশ ৰাঙলী ৰাঙলী পক্ষীৰ গুণগুণ শুনি শুনি ভাল লাগে মোৰ ফুল পাহি পুৱা উঠি দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি খুব ভাল লাগিল এই সময়খিনি যেন শেষ নহওক তেনেকৈ ভাবিছিলোঁ কিন্তু ঘড়ীৰ কাটা ইংগিত দিছে যে অনুষ্ঠানটি সামৰিব লাগিব আৰু এটা খণ্ডত লগ পাম প্ৰশান্ত বৰদলৈদেৱক আমি ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে কিন্তু অহা খণ্ডত আকৌ এবাৰ আপোনাৰ সৈতে এই সুৰীয়া সময় আমি অতিবাহিত কৰিম মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে মোৰ খুব ভাল লাগিছে সকলোখিনিকে লগ পাই ইয়াত অতি সুন্দৰ সময় ধন্যবাদ জনাইছোঁ মৰমী ধন্যবাদ বহনীমান দুগৰাকী বহনীমান আছে তনয়া কীৰ্তি প্ৰীতি মল্লিকা আৰু ডেমিৰাজ ধন্যবাদ জনাইছোঁ ধন্যবাদ স্নেহা প্ৰাণজিৎ ডেইজি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই খণ্ডটি ইমানতে সামৰিছোঁ পৰৱৰ্তী খণ্ডত প্ৰশান্ত বৰদলৈৰ সৈতে আৰু সুৰীয়া সময় আমি অতিবাহিত কৰিম শ্ৰোতাসকল আজিলৈ আমাক বিদায় দিয়ক নমস্কাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে